নমস্কাৰ, মই হীৰামণি শৰ্মা। কি খবৰ বাৰু ইলেকশ্যনৰ সময়ত আপোনালোকৰ? মনত চাগে উগুল থুগুল যে কাক ভোট দিম কাক নিদিম। ভাবিম বুলি নাভাবিলেও সৰ্বত্ৰ যিহেতু এইবোৰ কথাই আলোচনা হৈ আছে, আমাৰ মনলৈ নিশ্চয়কৈ চিন্তা আহে যে এইবাৰ ভোট কাক দিম। ভোট যাকেই নিদিওঁ সেয়া সম্পূৰ্ণ সকলোৰে ব্যক্তিগত কথা। ময়ো বাৰু কাক ভোট দিম সেইটো মোৰ ব্যক্তিগত কথা। ইয়াৰ ৰাজহুৱাকৈ প্ৰচাৰ কৰাৰ কোনো যুক্তি নাই। কিন্তু ভোট দিয়াৰ সময়ত আপুনি মই সকলোৱে অকণমান সজাগ হোৱাটো উচিত। কোনোবা দল, কোনোবা সংগঠন, কোনোবা ধৰ্ম এইবোৰ চাই নহয়, মানুহৰ যোগ্যতা অনুসৰিহে আমি ভোট দিয়াটো উচিত। এইখিনিতে মই এটা কথা ক'ম যে জনসাধাৰণ আপুনি মোৰ আমাৰ মাজৰ পৰা যদি কোনোবা সাধাৰণ জনতাই কেতিয়াবা যদি ৰাজনীতিলৈ আহে, তেওঁলোককো এটা চান্স দিয়াটো প্ৰয়োজন। কাৰণ কিয় জানেনে, এই যে বংশগতভাৱে আহি থকা ৰাজনৈতিক নেতাসমূহৰ কথা কওঁ, তেওঁলোকৰ কথা আমি বেলেগকৈ একো চিনি নাপাওঁ। কিন্তু জনসাধাৰণৰ কি দুখ সুখ তেওঁলোকে হয়তো বহু ক্ষেত্ৰত বুজিয়ে নাপায়, কাৰণ তেওঁ সাধাৰণ জনতা প্ৰথমৰ পৰাই নাথাকে। কিন্তু আপোনাৰ মোৰ নিচিনা মানুহ যদি কোনোবাই ৰাজনীতিলৈ আহিব খোজে, তেওঁ অৱশ্যে সকলোবোৰ সমস্যাত জৰ্জৰিত মানুহক দেখিছে বা নিজে ভুগিছে, তেনেকুৱা মানুহ এজন হৈ পেলাই ৰাজনীতিৰ মজিয়ালৈ আহে। আৰু হয়তোবা তেওঁ আপোনাৰ মোৰ দুখ বুজিব পাৰে। এইখিনি ক্ষেত্ৰত অৱশ্যে আমি এটা কথা নিশ্চয়কৈ মই ব্যক্তিগতভাৱে চাওঁ যে অসমীয়া অনা অসমীয়া এইখিনি ক্ষেত্ৰত মই মোৰ মন্তব্যটো কোৱাৰ আগতে এটা অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছো আপোনালোকৰ ওচৰত। এগৰাকী আমাৰ ওচৰে ভাৰতীয় আছে, যিগৰাকী হয়তো অসমত অৰ্থাৎ আমাৰ চকুৰ সন্মুখতে ভাৰতীয় হিচাপে আছে ২০-২৫ বছৰ ধৰি। তেখেতে সিদিনাখন এটা মোক ফোন কৰিলে। ফোন কৰাৰ কথাটো কি জানেনে, আমাৰ ওচৰৰ ঘৰত চলি আছিলে নাগাৰা নাম, আৰু নাগাৰা নামৰ শব্দ মানে ১-১.৫ ঘণ্টা ধৰি নাগাৰা নাম বাজি আছিলে। ৰাতি 10 মান বাজিছে। তেওঁ মোক ফোন কৰিলে যে এই যে চলি আছে নাম, সেয়া কেতিয়া শেষ হ'ব বাৰু। মোৰ মনটো অকণমান ভালেই লাগি গ'ল, কাৰণ আমি হোজা অসমীয়া মানুহ। আমাৰ মনটো প্ৰথমতে নিগেটিভ কেতিয়াও নহয়। মোৰ ভাল লাগিল যে এগৰাকী হিন্দী ভাষী হোৱা স্বত্তেও তেওঁ কিজানি অসমীয়া সংস্কৃতি নাগাৰা নাম শুনি ভাল পাইছে, আৰু হয়তো তেওঁ শেষ যদি হ'বলৈ বাকী আছে, তেওঁ চাগে আহিব অকণমান সময়ৰ বাবে। অৱশ্যে মোৰ এই সপোনটো বেছি সময়লৈ নিটিকিল। তেওঁ লগালগ মোৰ সেই ভাৱনা ভাঙি দিলে যে তেওঁ আচলতে সেই কাৰণে নহয়, তেওঁ অশান্তি পাইহে মোক ফোন কৰিছিল যে এই নাম কেতিয়ালৈকে থাকিব, নহ'লে বা ৰাতি শুবলৈকে তেওঁ বেলেগে ব্যৱস্থা কৰিব লাগিব বা বেলেগত যাব লাগিব। ইমান অশান্তিকৈ, ইমান ক্ষুব্ধ হৈ, ইমান এটা বেয়াকৈ মন্তব্যটো দিয়াৰ লগে লগে মনটো দুখ লাগিলে। ২০-২৫ বছৰ আমাৰ চকুৰ সন্মুখত আছে, হয়তোবা অসমতে তেওঁৰ জন্ম। তথাপিও যদি অসমীয়া মানুহৰ সংস্কৃতিক লৈ তেওঁ ইমান কটু মন্তব্য কৰে, তেতিয়াহ'লে সেই অসমীয়া মানুহৰ দেহে কেহে খাটি থকা অসমীয়া, যিখন দেশতে তেওঁলোকে আচলতে আছে, অসমৰ মানুহৰ লগতে বিজনেছ কৰি আছে, অসমৰ মাটি বায়ু পানী সেৱন কৰি আছে, সেইসকল মানুহৰ দুখ সুখ বুজিব জানো? তেনেকুৱা ক্ষেত্ৰত যেতিয়া আমি ভোটৰ কথা আহে, তেতিয়া জনসাধাৰণৰ মাজৰ জনপ্ৰতিনিধি হিচাপে যেতিয়া অনা অসমীয়া মানুহ এগৰাকী আহে, প্ৰশ্ন হয় যে তেওঁ সঁচাকৈ অসমীয়াৰ দুখ বা অসমীয়াৰ সমস্যাবোৰ বুজি পাবনে, নে এনেই ৰাজনীতি খেলিবলৈ আহিছে টকাৰ বাবে। সেইটো এটা ডাঙৰ প্ৰশ্ন, আৰু সেই হিচাপে আচলতে এই কথাখিনি মোৰ ব্যক্ত কৰিব মন আছিলে। সেইকাৰণে মোৰ বিনম্ৰ অনুৰোধ প্ৰতিগৰাকী অসমীয়ালৈকে, আমি সহজ সৰল, কিন্তু সকলোবোৰ সহজ সৰল নহয়। সেয়েহে যিটো দেখাইছে কোনোবাই, যিটো দেখুৱাব বিচাৰিছে আপোনাক কোনোবাই, সেইটো নহয়। আপোনাৰ বিবেক বুদ্ধিৰে আপুনি বিবেচনা কৰক। প্ৰাৰ্থী সকলোকে আপুনি ব্যক্তিগতভাৱে নিশ্চয়কৈ নাজানে, কিন্তু কিছুমান কথা চালি জাৰি নিশ্চয়কৈ আপোনাৰ বহুমূলীয়া যিটো আমাৰ ভোট, সেই ভোটটো যাতে দিয়ে। আমি যদি বিবেচনা নকৰোঁ, তেতিয়াহ'লে হয়তো অসমৰ ৰাজনীতি বহুত কিবা কিবি হৈ যাব। আপোনাৰ এটা ভোট এনেকুৱা নহয় যে কাৰোবাক দি দিম, আপোনাৰ ভোটটো বহুমূলীয়া। সেই কথাটো আপুনি মই বুজি উঠাটো খুব বেছি প্ৰয়োজন। ধন্যবাদ।